অসমীয়াৰ তেজ শুহি খোৱা অনা অসমীয়া মনীষ সিং, যিগৰাকী মনীষ সিঙে বৰ্তমান নিজকে ধোৱা তুলসীৰ পাত সজাব বিচাৰিছে। আমি ইতিমধ্যে প্ৰকাশ কৰিছিলোঁ কিদৰে অসমীয়া লোকৰ তেজ শুহি খাইছিল এইগৰাকী সুদখোৰ মনীষ সিঙে। আমি ইতিমধ্যে প্ৰতিবেদন প্ৰকাশ কৰিছিলোঁ কিদৰে অসমীয়া মানুহৰ তেজ শুহি খাইছিল, যিটো সময়ত দেখা পোৱা গৈছে যে সমবায় পঞ্জীয়কৰ কাৰ্যালয়ৰ পৰা লাইচেঞ্চ থকা একাংশ সুদখোৰে অনিয়ম বহিৰ্ভূতভাৱে আন একাংশ লোকৰ পৰা তেজ শুহি খাইছে। বশিষ্ঠ চাৰিআলিত আছে তেনে এটি তেজ শুহি খোৱা সুদখোৰ মনীষ সিং। এই মনীষ সিঙে নেমানে কোনো চৰকাৰী নীতি নিৰ্দেশনা, কেৱল মাত্ৰ নিজৰ লাইচেঞ্চ আছে বুলি নিজকে ধোৱা তুলসীৰ পাত সজাব বিচাৰিছে এইগৰাকী মনীষ সিঙে। কিন্তু আমি আপোনালোকৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ, সমবায়সমূহৰ পঞ্জীয়কৰ কাৰ্যালয়ৰ পৰা লাইচেঞ্চ প্ৰদান কৰা হয়, এয়া সঁচা কথা। সুদখোৰসকলক কেৱল মাত্ৰ 2% সুদ সংগ্ৰহ কৰিব পাৰে সুদখোৰসকলে। তাৰ পাছত কিদৰে 10ৰ পৰা 20% পৰ্যন্ত সুদ সংগ্ৰহ কৰে এইসকল সুদখোৰে। সুদখোৰসকলক লাইচেঞ্চ দিয়াৰ প্ৰথম চৰ্ত আছিল 2%হে সুদ ল'ব পাৰিব। তাৰ পাছত কিদৰে 10ৰ পৰা 20%তকৈও সুদ সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন আছে এইসকল অনা অসমীয়া সুদখোৰ অসমীয়াৰ তেজ শুহি খোৱা একাংশৰ বিৰুদ্ধে। সমান্তৰালকৈ উল্লেখ কৰিব লাগিব যে চৰ্ত থাকে 50 লাখ টকাতকৈ অধিক এইসকলে সুদ প্ৰদান কৰিব নোৱাৰে। তাৰ বিপৰীতে এইসকল তেজ শুহি খোৱা সুদখোৰে লক্ষ লক্ষ টকা, কোটি কোটি টকা ইতিমধ্যে সুদত লগায়। আৰু এই কোটি কোটি টকাৰ সুদত লগোৱাৰ তথ্য কোনো ধৰণৰ লিখিত আকাৰ নাথাকে। আন একাংশ এটা নিয়ম অনুসৰি যি চৰ্ত থাকে যে 6খনকৈ ৰেজিষ্টাৰ মেইনটেইন কৰিব লাগে, কিন্তু এইসকলে 6খনকৈ ৰেজিষ্টাৰ মেইনটেইন নকৰে। বছৰেকত এবাৰ অডিট ৰিপৰ্ট দাখিল কৰিব লাগে, কিন্তু একাংশ বিষয়াক এখেতসকলে মেনেজ কৰি এই যি অডিট, এই অডিট ৰিপৰ্টো কিছু প্ৰকাৰে খামখেয়ালি কৰা, ত্ৰুটি বিচ্যুতি কৰা পৰিলক্ষিত হৈছে, অভিযোগ উত্থাপন হৈছে। আৰু অডিট ৰিপৰ্ট নিদিয়াৰ ফলত চৰকাৰৰ ঘৰলৈ যাব লগা বিয়াগুম এটা বৃহৎ চক্ৰই ৰাজহ ফাঁকি দি চলাই গৈছে। কেৱল চৰকাৰক ৰাজহ ফাঁকি দিয়াই নহয়, খাটি খোৱা লোকসকলকো এক প্ৰকাৰে তেজ শুহি খাইছে। অভিযোগ উত্থাপন হৈছে একাংশ লোকৰ ATM কাৰ্ড, পাছবুক পৰ্যন্ত, ধন সম্পত্তি পৰ্যন্ত বাৰ্যাপ্ত কৰি এইজনা সুদখোৰে, যিজন সুদখোৰে অসমীয়া লোকৰ তেজ শুহি খাইছে, এইজন সুদখোৰে বাৰ্যাপ্ত কৰি হাৰাশাস্তি কৰিছে। ইয়াৰ দৌৰাত্মত বশিষ্ঠ চাৰিআলিত একাংশ ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীয়ে ত্ৰাহি মধুসূদন সুঁৱৰিছে। মাত মাতিবলৈ যেন কোনোৱেই নাই, উপায়হীন যেন হৈ পৰিছে অনা অসমীয়াৰ দৌৰাত্মত একাংশ খাটি খোৱা অসমীয়া লোক। আমি সবিস্তাৰে প্ৰকাশ কৰিছিলোঁ কিদৰে তেজ শুহি খাইছে এইগৰাকী সুদখোৰে। তাৰ পাছতে নিজকে ধোঁৱা তুলসীৰ পাত সজাবৰ বাবে ইতিমধ্যে উঠি পৰি লাগিছে এইসকল সুদখোৰ। আৰু এইসকল সুদখোৰক নিৰাপত্তা প্ৰদান কৰিবলৈ একাংশ পৰ্টেলে জঁপিয়াই পৰিছে। সঁচাকৈ বশিষ্ঠ আৰক্ষীক মেনেজ কৰিছে নেকি এইসকল সুদখোৰে? যিদৰে অডিট ৰিপৰ্ট মেনেজ কৰিবৰ বাবে একাংশ বিষয়াক মেনেজ কৰিছে। আমি পৰৱৰ্তী প্ৰতিবেদনত ফাদিল কৰিম কোনে এইসকলক নিৰাপত্তা প্ৰদান কৰিছে। অসমীয়া লোকৰ তেজ শুহি খাবলৈ এইসকল অনা অসমীয়াক কোনে উদগনি যোগাইছে, আমি পৰৱৰ্তী সময়ত এটা এটাকৈ সকলো ফাদিল কৰিম। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে, আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব, আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল, আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।